নমস্কাৰ সকলোকে বৰ্তমান ইণ্ডাষ্ট্ৰি য'ত আছে তাত আমাৰ লিমিটেড স্পেচ আছে সেইকাৰণে আমি বহাব পৰা নাই নতুন হিপিনি ৰাখিব পৰা নাই মেচিনো লগাব পৰা নাই সেইকাৰণে আমি নতুনকৈ এক্সটেনশ্যন এটা কৰিছোঁ অলপ ওচৰতে হিপিনি থাকিবৰ কাৰণে তেখেতলোকৰ কাৰণে ৰুম বনোৱা হৈছে আৰু আমাৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে ডাঙৰকৈ ছেট বনোৱা হৈছে আহক আপোনালোকক দেখাওঁ মই ৰাহুল আজি আপোনালোকৰ লগত মই কিছুমান গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিম যদি আপোনালোকে তাঁতশালৰ বিজনেছ আৰম্ভ কৰাৰ কথা ভাবি আছে তেন্তে এইখিনি কথা আপোনালোকলৈ বহুত হেল্পফুল হ'ব এইটো নতুন যিটো এক্সটেনশ্যন হৈছে ইয়াত আপোনাৰ 30-40 জন হিপিনি একেলগতে কাম কৰিব পৰা ইচ্ছা হৈছে এইখিনি জেগাতে আমাৰ হাল লাগিব আৰু এটো সাইডে আমাৰ হিপিনি থাকিবৰ কাৰণে ৰুমো বনোৱা হৈছে এতিয়া বৰ্তমান আমাৰ 4 বছৰ ৰানিং হৈ আছে আমি বস্তুখিনি লাহে লাহে আপগ্ৰেড কৰিছো এতিয়া আমি প্ৰথমত 6 খনৰ পৰা আৰম্ভ কৰিছিলো এতিয়া আমি 6 খনৰ পৰা বঢ়াই লৈ আপোনাৰ 30-40 খনলৈ আমি লৈ যাম বস্তুটো ডাঙৰকে খুলি লোৱাটো দৰকাৰ নহয় ডাঙৰকে খুলি লোৱা আপোনাৰ ইনভেষ্টমেন্টটো বহুত লাগিব স্টেপ বাই স্টেপ আপগ্ৰেড কৰিব কিয়কি মই বহুত মানুহ দেখিছো 5 খন 10 খন 15 খন হাল লৈ আনে আৰু পাছত এইখিনি বস্তু মেইনটেইন কৰিব নোৱাৰি আৰু প্ৰায় ভাগক দেখিছো তেখেতলোকে ইণ্ডাষ্ট্ৰিটো বন্ধ কৰিবলগীয়া হয় সেইখিনি বস্তু আপোনালোকৰ লগত নহবলে আপোনালোকে সদায় স্টেপ বাই স্টেপ বস্তুখিনি আপগ্ৰেড কৰিব বেলেগক চাই আপোনালোকে কামটো নকৰিব আপোনালোক চাব যে মই কিমানখিনি হ্যান্ডেল কৰিব পাৰো সেইটো মতেহে আপোনালোকে আগবাঢ়িব ইণ্ডাষ্ট্ৰি খুলিলে কি হয় বিকাগত দৰকাৰী হয় হিপিনি কিন্তু আপোনাৰ ওচৰৰ পাজৰে বা আপোনাৰ গাঁৱত যদি লোকেল হিপিনি নাই তেন্তে আপোনালোকে এই ব্যৱসায়টো মোৰ মতে নকৰাই ভাল হ'ব কিয়কি এটোত আপনি বাহিৰৰ পৰা হিপিনি আনি ইণ্ডাষ্ট্ৰিখন চলাব নোৱাৰিব আৰু যদি আপনি কম্পিটিশনত থাকিব বিচাৰে তেন্তে হলে আপোনালোক প্ৰডাকশন কষ্ট সদায় কম থাকিব লাগিব আৰু কোৱালিটি ভাল থাকিব লাগিব আৰু প্ৰডাকশন কম ৰাখিবলৈ হলে আপোনালোকে লোকেল হিপিনি লগাবই লাগিব তাৰ বেলেগ কোনো উপায় নাই এটা একেদিন কি হৈছে এতিয়া আমাক সদায় ফোন আহে দিনত 10টা 20টা ফোন এইটো কথা লৈ আহে যে আপোনাৰ ওচৰত হিপিনি আছে নেকি আমাৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে আমি ইণ্ডাষ্ট্ৰি লগাম বুলি ভাবিছো বা আমাৰ ইণ্ডাষ্ট্ৰি বন্ধ হৈ আছে হিপিনি নাই কাৰণে হেতু কিন্তু কেতিয়াও নহব কিয়কি আপনি বাহিৰৰ পৰা হিপিনি আনি চলাব নোৱাৰিব ইণ্ডাষ্ট্ৰি সেইকাৰণে এটা মই ভাল সাজেশন দিম যদি আপোনালোকে তাঁতশাল ইণ্ডাষ্ট্ৰি আৰম্ভ কৰিছে আপোনালোকে সদায় কি কৰিব আগতীয়াকে নিজে ট্ৰেনিং ল'ব এইটো বিষয় আপোনাৰ নলেজ থকাটো একদম মাষ্ট বি আৰু কম্পালসৰি হয় আপুনি লাগিলে নিজে নবহক কিন্তু আপোনাৰ যদি নলেজ নাথাকে এইটো বিষয় আপুনি এটো চলাব নোৱাৰিব সুচাৰুৰূপে আগত গৈ নিজে ট্ৰেনিংটো লওক গুটে বস্তুখিনি বুজি লওক তাৰপিছত আপুনি কি কৰিব আপুনি বেলেগক আপুনি ট্ৰেনিং দিব পাৰিব সদায় লোকেল মানুহ ৰাখিব ওচৰ পাজৰ মানুহ ৰাখিব যেকে তেখেতলোকেও কিবা এটা কাম পাব production cost সদায় মিনিমাল থাকিব আৰু production cost মিনিমাল থাকিলে আপুনি মাৰ্কেটত কম্পিটিশন কৰিব পাৰিব আপুনি কম দামত বস্তুখিনি দিব পাৰিব আপুনি যদি এটো ভাবি চলে যে মই ইনি ৰাখি লৈছো হেতি কাপোৰ এজো বনাব হেজো বিক্ৰী কৰিম আকৌ পইচা দিম হেতু নহব আপুনি কেপিটেলটো আগত গোটাই ল'ব লাগিব যে 6 মাহ হয় মই একো ইনকাম নোহোৱাকে মই এই গুটেখিনি হাল চলাই থাকিব পাৰিম সুচাৰুৰূপে হেকিনি কথা আপোনালোকে বহুত ইম্পৰ্টেন্টলি মনত ৰাখিব নহলে কি হ'ব 1-2 মাহৰ পাছতে আপোনাৰ প্ৰডাকশন বন্ধ হৈ যাব আৰু আপোনাৰ কাপোৰ বেচিব নোৱাৰিব প্ৰডাকশন কৰিব নোৱাৰিব হেকিনি ঢেৰ প্ৰবলেম আহিব যিমান লোক আপোনাৰ তাত কাম কৰে তেখেতলোকক সদায় সময়ত পইচা দিব তেখেতলোকৰ পইচা কেতিয়াও ৰাখি নিদিব বা দিয়াটো দেৰি নকৰিব না লেনদেন বিলাক ভাল থাকে তে বেলেগে কোনোবা মাতিলেও তেখেতলোকে পটককে এৰি গুছি না যায় মানে লেনদেনৰ এটা ৰিলেশনশিপটো সদায় ভাল থাকিব লাগে